মাধৱ হয় আমাৰ জন্ম সেৱাৰ থলী প্ৰতিভা সন্ধানী মঞ্চত আজি আমাৰ এটি বিষয় আজি দ্বিতীয়বাৰ আজি আলোচনালৈ অনা হৈছে আৰু এই বিষয়টিৰ ওপৰত আলোচনানো কিয় আনিব লগা হ'ল এই বিষয়টি তামুলী বাপুক আমিয়েই দিছিলো কথাটো যে দেউতাক কি বুলি দিম বিষয়টো এই বিষয়টিকে দিব ইয়াক কিয় দিবলগীয়া হ'ল সেই কথাটি আমি আজি আলোচনা কৰিম আৰু আচলতে কথাটো কি ভগৱন্ত কৃষ্ণই উদ্ধৱক একাদশ স্কন্ধ ভাগৱতত উদ্ধৱক কৈছিলে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ তেনে জ্ঞান কৰ্ম ভকতি তিনিটা পথৰ কথা মই তোমাক বিতংকৈ কলো আৰু এই তিনিটি পথৰ ভিতৰত ভকতি পথেই শ্ৰেষ্ঠ এয়া মই তোমাক সিদ্ধান্ত দিলো এই বুলি কোৱা হ'ল আৰু মহাপুৰুষ শ্ৰীমন্ত ভাগৱত যেতিয়া ব্ৰহ্মাদেৱে নাৰদক দিয়ে তেতিয়াও কলে যে তুমি চাবা যাতে ভকতিত ব্যাঘাত নজন্মে কিন্তু মুনিবৰ ভকতি ৰসৰ বিঘাত হেন নহয় চাৰি জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম কৰিব মাত্ৰ উদয় যে জ্ঞান আৰু কৰ্ম বাদ দি ভকতে যাতে ভকতি পন্থত বিপদ নহয় অসুবিধা নহয় তালৈ লক্ষ্য ৰাখি ভাগৱত জ্ঞান আৰু কৰ্ম বাদ দিবা এই বুলি কৈছিলে গতিকে আৰু আমাৰ মহাপুৰুষ কৃপালু গুৰুজনে প্ৰচাৰ কৰাওঁতে কি ধৰ্ম প্ৰচাৰ কৰিছিলে এইটো আপোনাৰ গোপাল চৰণ দিজয় ভাগৱত তৃতীয় স্কন্ধ তেওঁ অনুবাদ কৰিছে শেষত এটা মন্তব্য লিখিলেগৈ কপিল দেৱহূতি সংবাদ আৰু সেয়া একেবাৰে শেষ সামৰণিত আৰু তৃতীয় স্কন্ধ শেষ হৈছে তাত তেওঁ এটা সুন্দৰ মন্তব্য লিখি থৈ গ'ল কৃষ্ণৰ একান্ত নিষ্ঠ শ্ৰীমন্ত শংকৰ খ্ৰীষ্ট কামৰূপে ভৈলন্ত বেকত লোকৰ চিন্তিয়া হিত পাখণ্ডক দমিনিত প্ৰচাৰিলা ভক্তি বহুমত নানা শাস্ত্ৰ প্ৰচাৰিয়া ভকতিক প্ৰকাশিয়া আমাক দিলাহা চক্ষুদান কোটি কোটি কল্প যদি উপকাৰ কৰো আতি তভো ঋণ খোজা নযায় টান যে শংকৰদেৱে আমাক জ্ঞান দিলে কোটি কোটি কল্পতো তেওঁৰ আমি ঋণ খুজিব নোৱাৰো ঈশ্বৰ কৃষ্ণক তেহে আমাক চিনাই লন্ত যে ভগৱন্ত কৃষ্ণৰ লগত শংকৰদেৱে আমাক পৰিচয় ঘটালে আৰু আমাক চিনাই ভক্তক কৰাইলা পৰিচয় আৰু ভকতৰ লগত পৰিচয় কৰালে আৰু ডাঙৰ কথাটো ঘোষণা কৰিলে জ্ঞান কৰ্ম পথক খণ্ডি ভকতিক দেখাই লন্ত এই জ্ঞান কৰ্ম পথটোক খণ্ডন কৰি ভকতি দেখুৱালে এইদৰে ব্ৰহ্মাই স্তুতি কৰোঁতে কলে জ্ঞান পথ এৰি প্ৰভু তোমাৰ কথাত তাই বাক্য মনে সেবে যিটো সাধু যাক যদ্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাক যেনে সেই সেৱকতে মুকুতি ৰসকো শ্ৰৱৈ তোমাৰ ভকতি তাকো এৰি জ্ঞান পথে যিটো কৰে ৰতি বুলি কৈ যে পতান খুন্দাৰ দৰে হয় জ্ঞান পথত একো কামত নাহে
গতিকে এই কথাবোৰ ভাগৱতত ইমানকৈ লিখাৰ পিছতো মহাপুৰুষ কৃপালু মাধৱদেৱে ঘোষাটো লিখিলে আৰু ভাগৱততো লিখিলে, গুৰুজনে কীৰ্তনতো লিখিলে। ইমানকৈ জ্ঞান আৰু কৰ্ম বাদ দিবলৈ কৈ ইমান সুন্দৰকৈ লিখাৰ পিছতো আমাৰ সমাজত এটা বিভ্ৰাট চলি থাকে। সেই প্ৰশ্নটো সোধে যে জ্ঞান নহলে ভকুতি কেনেকে হব, আকৌ কৰ্ম নকৰিলে মানুহ কেনেকৈ জীয়াই থাকিব। এনেকুৱা প্ৰশ্ন তাৰমানে অদ্ভুত অদ্ভুত কিছুমান প্ৰশ্ন নিজে সাজি লয় আৰু লৈ সমাজখনত অলপ বিভ্ৰাটৰ সৃষ্টি কৰি থকা দেখা যায়। বহু জেগাত আমি দেখিছো। তাৰমানে কথাটো কিয় হয়, সেইটো হোৱাৰ কথাটো হ'ল যে সেই পদ কিজনাৰ সঠিক অৰ্থটো নিজে বুজি নাপায়, নোপোৱাৰ কাৰণে এনেকৈ তাৰমানে ব্যাখ্যা কৰে। আচলতে কথা হ'ল এইটো যে য'তে জ্ঞান নালাগে বুলি নকয়, জ্ঞান নালাগে বুলি কোৱা নাই, কয় জ্ঞান পথ এৰি প্ৰভু। জ্ঞান শব্দটোৰ লগত পথ আছে, জ্ঞান পথ এটা। তেনেকৈ কৰ্ম পথ, জ্ঞান কৰ্ম পথ খণ্ডি, পথ দুটা খণ্ডন কৰিছে শংকৰদেৱে। ভকতি প্ৰচাৰ কৰিছে, কৰ্মপথ জ্ঞান পথ দুটা। তাত আমাক জ্ঞান নালাগে বুলি কোৱা নাই, জ্ঞানটো আছেই। আটাইকেইটা পথতে জ্ঞানৰ প্ৰয়োজন আৰু জ্ঞানৰ খাপটোৱেই জ্ঞান, প্ৰথম খাপটো। কৰ্ম, জ্ঞান আৰু ভক্তি, এই তিনিটিয়েই পথ। ধৰ্মত তিনটাই পথ মাত্ৰ। তিনটা পথৰ গতি পথটো, পথ মানে যিটো বাটেদি যায় সেইটোক পথ বুলি কয়। কিছু কিছু লোক কৰ্ম মাৰ্গেদি গতি কৰে, সেই সকলেও চাৰিটা শ্ৰেণী পঢ়িব লাগে। তেওঁলোকেও প্ৰথম খাপটোৱেই জ্ঞান, জ্ঞান বিজ্ঞান তদং ৰহস্য। কৰ্মপথত যিজন যায় তেওঁ প্ৰথমতে কাম্য কৰ্ম কৰি কৰি গৈ শেষত সংন্যাস সন্ন্যাস, অৰ্থাৎ কামনা ত্যাগ কৰিলে তেওঁ সন্ন্যাস হৈ যায়। আৰু কৰ্ম মাৰ্গৰ জন সন্ন্যাসী হয়। আৰু জ্ঞান মাৰ্গৰ জনৰতো চাৰিটা খাপ আছে, জ্ঞান বিজ্ঞান তদং ৰহস্য। জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি নোহোৱালৈকে তেওঁ নানা সাধনাৰ মাধ্যমেদি আগবাঢ়ি গৈ থাকিব লাগিব। সন্ন্যাসী নোহোৱালৈকে নানা বিধি নিষেধ মানি মানি গৈ থাকিব লাগিব। যিদিনা সন্ন্যাসী হব সেইদিনা তেওঁ বিধিৰ কিংকৰ গুচি যাব। আৰু যিদিনা যোগী হৈ গল সেইদিনা বিধিৰ কিংকৰ গুচি যাব। আৰু ভক্তি পথৰ জনো চাৰি শ্ৰেণী পঢ়িব লাগিব, জ্ঞান বিজ্ঞান তদং ৰহস্য। ৰহস্য প্ৰাপ্তি হলে উপাধি পাব ভকত। এতিয়া আমাৰ এই পাৰ্থক্যটো নুবুজাৰ কাৰণে মানুহে নানা তৰ্কবাদ উলিয়াই থাকে। এই জ্ঞান নহলে ভকতি কেনেকে হব, কৰ্ম নকৰিলে কেনেকৈ থাকিব। কৰ্ম কৰিবলৈ মানা কৰা নাই, কৰ্ম একো এহি মানে মাত্ৰ বুলি কৈ থৈ যোৱা হৈছে, দৈৱকী পুত্ৰৰ পদসেৱা। গতিকে আমাক কৰ্ম কৰিবলৈ হাক দিয়া নাই, গীতাই কৰ্ম কৰিবলৈ হাক দিয়া নাই। কিন্তু সেয়া গীতাৰ কৰ্মটো কৰ্ম কাণ্ড নহয়, কৰ্ম পথ নহয়, সেইটো কৰ্মযোগ। গতিকে সেইটো আমাৰ ৰন্তু শইকীয়া বাপ আছে, তেখেতে বাৰু কথাখিনি কব আৰু মই যি পাৰো অকণমান সংযোগ কৰি দিম বাৰু। এতিয়া প্ৰশ্ন হল যে আমাৰ ভকতসকলে এই কথাটো জানিব লাগে, খাটাংকৈ জানিব লাগে যে আমি সন্ন্যাসী হোৱা পথটোত নাম লগাইছো নে, যোগী হোৱা পথটোত নাম লগাইছো নে, ভকত হোৱাটোত। আমাৰ গুৰুজনে ইমান স্পষ্টকৈ লিখিছে ঘোষাত যে যেতিয়া কৰ্মমাৰ্গী জনে
যেতিয়া গৈ একেবাৰে সম্পূৰ্ণ যোগী কি কয় কৰ্মমাৰ্গীজন যিদিনা সন্যাসী হব, সেইদিনাৰ পৰা তেওঁ বিধিৰ কিংকৰ গুচিব। যোগ মাৰ্গত যিজন যায় বা জ্ঞান মাৰ্গত যিজন যায়, তেওঁ গৈ 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 যিদিনা যোগীত্ব লাভ কৰিলে, যোগ সিদ্ধি হল, সেইদিনাৰ পৰা তেওঁ সাধনা কৰি থাকিব আৰু দৰকাৰ নাই। সেইদিনা তেওঁ বিধিৰ কিংকৰ গুচিব, অৰ্থাৎ তাৰ আগলৈকে বিধি মানিব লাগিব। কিন্তু ভক্তি মাৰ্গৰ জনৰ কি হয়? পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ নিশ্চয় কৰিল যিটো জন, শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। ঘোষাত স্পষ্টকৈ দেখুৱাই দিছে কথাটো। ভকতে শৰণ লোৱা তাৰিখৰ পৰাই বিধিৰ কিংকৰ গুচিব। তেতিয়াহলে বিধি বিধানৰ অধীন ধৰ্মবোৰ কিয় কৰিব ভকতে? বিধিৰ কিংকৰ যতেক সাধন তাক পাছ কৰি থৈও, বিধিৰ ঈশ্বৰ হৰিৰ কীৰ্তন তাহাতে শৰণ লৈও। গতিকে বিধিৰ কিংকৰ ধৰ্ম আমাৰ নাই। নানা সাধনা কৰি যোগ সাধন কৰাৰ আমাৰ নিয়ম নাই, বা সেইটো পথ আমাৰ নহয়। তে নোহোৱাৰ পিছতো এই কথাবোৰ লৈ পেলাই আমাৰ সৰ্বসাধাৰণ আমাৰ ভকতসকলক, নিমাখিত ভকতসকলক তাৰমানে কিছু কিছু বিপদত পেলাই তেওঁলোকে নানা যুক্তি দিয়ে আৰু দি তেনেকৈ কয়। এতিয়া আপোনাক মই কিছু উদাহৰণ দিব খুজিছো, চাব যে ব্ৰহ্মাই ভাগৱতত সেয়া কলে, মই গাই গলো সেয়া, যে ভকতি ৰসৰ বিঘাত যাতে নহয়, তুমি জ্ঞান কৰ্ম নিদিবা ভাগৱতত। আৰু সেয়া ভাগৱতৰে আমাৰ এক শৰণ হৰি নাম ধৰ্ম আমি কৰি আছো, আৰু সেই ভাগৱতকে অনুসৰণ কৰি সকলোৱে ধৰ্ম প্ৰচাৰক সকলে কৰি আছে। কিন্তু মহাপুৰুষ শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰকাশ কৰিলে ভাগৱতৰ পৰা আনি। কিন্তু সমগ্ৰ ভাৰতবৰ্ষত জ্ঞান আৰু কৰ্মত মজি আছে, সকলো জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গই গোটেই ভাৰতবৰ্ষখন বিয়পি আছে। মাত্ৰ নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মতহে সেই দুটা পথৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। আৰু এয়া ব্ৰহ্মাৰ বাণী। আৰু ব্ৰহ্মাই স্তুতি কৰিছে জ্ঞান পথ এৰি, যে জ্ঞান পথ এৰিব লাগে, এৰি পেলাই ভকতি কৰিব লাগে বুলি কৈছে। আৰু ভগৱন্ত কৃষ্ণই কলে যে জ্ঞান পথ কেলে নিদিলা বুলি উদ্ধৱে সুধিছে পুনৰ, যে হে প্ৰভু, তুমি তোমাৰ সন্মতইতো, তেওঁ যে কলে ভকতি পৰম পন্থ, দিলো পৰিছেদ জ্ঞান কৰ্ম ভকতি, মই ভাগ কৰি দেখুৱাই দিলো তোমাক। আৰু ভকতিয়ে পৰম পন্থ, এই কথাটো মই তোমাক সিদ্ধান্ত দিলো বুলি কোৱাৰ পিছত উদ্ধৱৰ সন্দেহ লাগি গল। আচলতে উদ্ধৱৰ সন্দেহ নহয়, সেই সন্দেহটো আমালৈ দেখুৱাই থৈ গৈছে সন্দেহ নিৰাকৰণ কৰিবৰ কাৰণে। উদ্ধৱে প্ৰশ্ন কৰিছে, আকৌ প্ৰশ্ন কৰিছে, যে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে বলন্ত দুনাই, শুনা প্ৰভু জগতৰ বাপ, জানিলো সন্তৰ সংগে তোমাৰ ভকতি কৰি এৰাই এইটো সংসাৰৰ তাপ। প্ৰভু মই বুজি পালো, তোমাক ভকতি কৰিলে সংসাৰৰ তাপ এৰাব। তোমাৰ সন্মত এইটো, তুমি সন্মত দিছা পৰম ভকতি পন্থ কেৱল লোকৰ সাধে গতি। তুমিতো কৈছা কেৱল মানুহৰ গতি ভকতিয়ে সাধিব, কিন্তু বেদে ফুৰে গাই জ্ঞান বিনে গতি নাই। এই প্ৰশ্নটো আহে, আমাৰ বুজি নাপায় মানুহবোৰে, সেইটো ধৰি লৈ কথা। কিন্তু বেদে ফুৰে গাই, কিন্তু বেদতটো জ্ঞান লাগে বুলি কয়, আৰু বেদটো কৰ্মকাণ্ডৰে ভৰি আছে। যিবোৰ কৰ্ম ভকতি মাৰ্গত কৰিব নালাগে, বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নহয়,
যদি মোহ হুয়া কৰে কদাচিত ভকতিত ভ্ৰষ্ট হয় গুৰুজনৰ কলমীয়া। গতিকে বেদৰ বিহিত কৰ্ম নালাগে, আৰু সেইটো কোৱাও আছে যে হেন জানি নিয়ম ইবা আপোনাৰো চিত্ত কৰিবা সাত্বিক কৰ্ম বেদৰ অভিহিত। তাৰ মানে কি, বেদত অসাত্বিক কৰ্মও আছে, সেইবোৰ নকৰিবা। এই কথাবোৰ আমি তাৰমানে ভালকৈ বুজিব লাগিব, তেতিয়াহে আমাৰ জ্ঞান আৰু কৰ্ম ভকতি সম্পৰ্কে তেতিয়াহে আমি খাটাংকৈ জানিম। যে কি নহওক, এতিয়া উদ্ধৱে প্ৰশ্ন কৰি দিলে যে প্ৰভু তুমি কলা যে জ্ঞান তাৰমানে নালাগে, কিন্তু কৃষ্ণই কৈছে জ্ঞান স্পষ্ট নালাগে। উদ্ধৱে ওলটা বুজিছে জ্ঞান নালাগে বুলি কৈছে। নেই এই বুলি তেওঁ ওলটাই প্ৰশ্ন কৰিছে। চাব কথাটো যে তোমাৰ সন্মত এইটো পৰম ভকতি পন্থ কেৱল লোকৰ সাধে গতি, কিন্তু বেদে ফুৰে গাই জ্ঞান বিনে গতি নাই, আকৌ শুনি ভ্ৰমই মৰমতি। এই জ্ঞান নহলে ভকতি কেনেকে হব? সেইটোকে গণ্য লৈ পেলাই মানুহে প্ৰশ্ন কৰি থাকে, জ্ঞান নহলে ভকতি কেনেকে হব? হয়, সেইটো উদ্ধৱেও কৰি দেখুৱাইছে। তেতিয়া তুমি তোমাৰ সন্মত এইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধে গতি, তাত জ্ঞানৰ দৰকাৰ নাই, কিন্তু বেদে ফুৰে গাই জ্ঞান বিনে গতি নাই। বেদত আছে আকৌ জ্ঞান লাগে, গতিকে তুমি এইটো নালাগে বুলি কিয় কলা? দ্বিতীয় প্ৰশ্নটো কৰিলে যে কৰ্ম তেওঁ বোলে কৰ্ম কৰা, কত বোলে পৰিহৰা। এই আমাৰ মাজত এতিয়া যেনেকে চলি আছে, কোনোবাই কয় কৰ্ম লাগিবই, কোনোবাই কয় কৰ্ম নালাগে। পণ্ডিতবোৰৰ মাজত কোনোবা পণ্ডিতে কয় কৰ্ম কৰাৰ প্ৰয়োজন আছে। কৰ্ম কৰাৰ প্ৰয়োজন আছে মানে সেইটো কি কৰ্মৰ কথা কৈছে সেইটো বুজাটো দিগদাৰ মানুহৰ। কৰ্ম নালাগে বুলি কলে জানিব লাগিব কৰ্মকাণ্ড, অৰ্থাৎ কৰ্মপথটো নালাগে। গতিকে কৰ্ম লাগিব আমাক। গতিকে কৃষ্ণক সুধি দিছে যে তুমি কত বোলে কৰ্ম কৰা। পণ্ডিতবোৰৰ মাজত বিভ্ৰাট, কোনোবাই কয় কৰ্ম লাগে আৰু কোনোবাই কয় কৰ্ম নালাগে। গতিকে তুমি শিৱ সৰ্বজান, তুমি বিনে নাই, ইয়াৰ বুজাই তুমি মোক বুজাই কোৱা প্ৰভু, সঁচাকে কৰ্ম লাগে নে নালাগে? কৰ্ম নহলে কেনেকে জীয়াই থাকিব মানুহ, আৰু জ্ঞান নহলে ভকতি কেনেকে হব? এইবোৰ প্ৰশ্ন কৰি দিছে। তেতিয়া ভগৱন্তই উত্তৰ দিছে যে উদ্ধৱ, তোমাক মই কোৱা কথাটো তুমি ভালকৈ বুজি লোৱা। তুমি যিটো জ্ঞানৰ কথা কৈছা, জ্ঞানৰ যদি কয় বেদে লোৱা তাৰো পৰিচ্ছেদ। বেদে কি জ্ঞানৰ কথা কৈছে সেইটোকে তুমি বুজি পোৱা নাই, বা পণ্ডিত বোৰে নুবুজাৰ কাৰণে ভুল ব্যাখ্যা কৰে। সেই জ্ঞানটোৰ কথা মই কওঁ শুনা। গতিকে জ্ঞান কাক কয়? বেদে যিটো জ্ঞান পূৰ্ণ জ্ঞান হয়, জ্ঞান হলে কি হয়? জ্ঞান পথটোত যেতিয়া জ্ঞান হয় তেতিয়া কি হয়? সম্পূৰ্ণ ব্ৰহ্ম বুজি পায় আৰু হৃদয় ব্ৰহ্ম ধ্যান কৰে, নিৰ্গুণ ব্ৰহ্ম। গতিকে জ্ঞানৰ যদি কয় বেদে কি জ্ঞানৰ কথা কৈছে সেইটো মানুহে বুজি নাপায়। মই তাৰো সিদ্ধান্তটো দিওঁ শুনা। আছে জ্ঞান ভকতিৰ মাজে, সেই জ্ঞানটো ভকতি পথতো আছে, কিন্তু জ্ঞান পথত যিমান কঠিন ভকতি পথত সেই জ্ঞানটো সহজ। তাৰমানে কথাটো কি কলে এতিয়া? জ্ঞানৰ যদি কয় লোৱা তাৰো সিদ্ধান্তটো লোৱাচোন। সেই একেটা জ্ঞানী ভকতি মাৰ্গত হয় সহজে, কিন্তু জ্ঞান মাৰ্গত সহজ নহয়। তাৰমানে কথাটো কি বুজালে? জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে। জ্ঞানীসকলে নিৰাকাৰ ব্ৰহ্ম, প্ৰভুৰ ব্ৰহ্মৰূপটো চিন্তা কৰে, নিৰ্গুণ ৰূপ। আৰু ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। সেই জ্ঞানটো একেটাই। এওঁলোকে ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্ম ধৰিব নোৱাৰে। কাম ক্ৰোধ লোভ মোহ সবাকে তেজিয়া নিশিৰা আসন মনে সমাধি ধৰিয়া
সৌনক সুনন্দ আদি যোগীও নোৱাৰিলে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলপত্ৰ বায়ুমাত্ৰ কৰে ভোজন, তেওঁলোকে নোৱাৰিলে, শিৱই নোৱাৰিলে, ব্ৰহ্মাই নোৱাৰিলে। গতিকে হঠাৎ স্খলন হৈ যায়। গতিকে সেইকাৰণে কৈছে যে সেইটো দুৰূহ হৈ গল, পৰম দুৰ্বোধ আত্মা তত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰিজত। এইটো দুৰ্বোধ, নোৱাৰে নিৰ্গুণ ব্ৰহ্ম চিন্তা কৰিব। সেইটো সহজে বুজি পোৱা কৰি দিলে কি তাৰ জ্ঞান অৰ্থে, সেই জ্ঞানটো সহজে লব পৰা কৰি দিলে। লীলা অৱতাৰ ধৰা তুমি কৃপাময়, এইটো জ্ঞান মাৰ্গ দুৰ্বোধ। ভক্তি মাৰ্গত লীলা অৱতাৰ লৈ আহিলে, সুবোধ কৰি দিলে। আৰু মহাপুৰুষে আকৌ সেইটো বাৰে বাৰে সকীয়াই দিলে মানুহক, যে সেই জ্ঞান পথত ব্ৰহ্ম চিন্তা কৰা সকলক গুৰুজনে মাধৱ পুৰুষে তাৰমানে কৈ দিলে ডাইৰেক্ট, শুনৰো পণ্ডিত হৰি গুণ সেৱা ৰখে স্থিৰ কৰ চিত্ত, অনন্ত নিগম মন গহন অপাৰ, ভৈল ক্ষীণ অৰ্থ বুদ্ধি কৰিতে বিচাৰ। তোমালোকে অনন্ত নিগম বনত নিৰ্গুণ ব্ৰহ্ম বিচাৰি হাবাথুৰি খাইছা, বুদ্ধি ক্ষীণ হৈ গল, তাৰে দেখি মনে দুখ লাগে আমাৰ। তাকে দেখি মোৰ মনত দুখ লাগিছে। কৰিও সাদৰ এইটো উপদেশ সাৰ, মই এটা উপদেশ দিওঁ, ধৰি লোৱা। কি উপদেশ দিবা? তিনি গুণময় বেদ পন্থ পৰিহৰা, গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। তিনি গুণময় পন্থত নিৰ্গুণ ব্ৰহ্ম উপলব্ধি কৰা কঠিন, সেইটো বাদ দিয়া। এয়া ভকতৰ সগুণ ব্ৰহ্ম গুচি আহিছে। গতিকে গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। সেয়া ব্ৰহ্ম কোন? তোমালোকৰ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। ইয়ং চৈখুচা নপৈছেতি ন চৈকুঞ্চি পৈচ্যুতিত দেৱ ব্ৰহ্মং, চকুৰে নেদেখে চকুক দেখুৱাই, মনসা নমন্যতে মনং জৈছ মনিয়তে, মনেৰে মনন কৰিব নোৱাৰে, মনক মনন কৰাই। কাণেৰে কথা নুশুনি ইয়ং চৈতন্য শ্ৰীনুতি চিত্ৰমিদং শ্ৰুতম, কাণেৰে যাৰ কথা নুশুনে কিন্তু কাণক আকৌ তেওঁ শুনাই থাকে, এয়া যুক্তি উপনিষদৰ। গতিকে নিৰ্গুণ ব্ৰহ্ম, গতিকে সেই ব্ৰহ্ম এতিয়া কোনে বিচাৰিব? গতিকে তাৰ দুৰ্বোধ সেইটো। সেইকাৰণে লীলা অৱতাৰ ধৰি এয়া দেখুৱাই দিলে যে লীলা হৈ গল। আৰু সেয়া জ্ঞানী তিনি গুণময় বেদ পন্থ পৰিহৰা, গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা। তেনেকুৱা ব্ৰহ্ম পুৰুষলে যাৰে বান্ধি থৈ আছে টানি, সিটো সিহি সুহি বেদ শিৰো ৰত্ন অৰ্থ বজা জানি। মই মহাপুৰুষৰ ধৰ্মৰ কথা কৈ আছো, চাব যে মহাপুৰুষে দেখুৱাই দিছে, গুৰুজনে কৈছে মাধৱ বহাৰপু এইবোৰ কি হৈছে, এইবোৰ জ্ঞানৰ মাৰ্গত এনেকৈ ব্ৰহ্ম বিচাৰ কৰিছে, আমাৰো কৰা যাওক। কৈ বৰগীত কৰি দিছে। আৰু কলে যে এই বাণী এইবোৰ নাওবোৰ কি আহিছে, কি দেখা গৈছে, বোলে ব্যৱসায় কৰিবলৈ আমাৰো কৰা যাওক। আৰু সেয়া বৰগীত লিখিছে, ব্যৱসায় কৰিও ভাই। যি কি নহওক, এইদৰে তাৰমানে সেই নিৰ্গুণৰ পৰা বস্তুটো লৈ আহি সগুণ সাকাৰলৈ ভক্তিটো তাৰমানে ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছিলে দুয়োজনে। যি কি নহওক, আৰু সেয়াই নহয় যে গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা, এই বুলি তাত দেখুৱালে। আৰু সেয়াই নহয়, আকৌ আহ্বানো কৰিলে, আলো ভাই চৰাই সজাই বৃন্দাবনে, দেখো গৈয়া আনন্দ নয়নে, যিৰস মিলিছে বৃন্দাবনে। ৰস, সেয়া ৰস। জ্ঞানত ৰস নাথাকে, কষ্ট থাকে, কিন্তু ভকতিত ৰস থাকে। গতিকে আমি আহা বৃন্দাবনলৈ যাওঁ। কেলে? বোলে বৃন্দাবনত ৰসৰ সৃষ্টি হৈছে, আৰু আমি সকলোৱে গৈ ৰস পিওঁগে আহা, এই বুলি বৰগীত ৰচনা কৰিছে। গতিকে গুৰু দুজনে কতো জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া নাই, কতো লাগে বুলি কোৱা নাই এটা শব্দও। এটা শব্দ জ্ঞান লাগে বুলি তাৰমানে এটা শব্দও কতো লিখা নাই। জ্ঞান
মানে জ্ঞান পথ লাগে বুলি লিখা নাই দেই। জ্ঞান নালাগে বুলি কলে ধৰি লব লাগিব যে জ্ঞান পথটোৰ কথা কৈছে। কাৰণ কলোৱেই নহয় ভকতিটো জ্ঞানেই প্ৰথম আৰম্ভ, সেই জ্ঞানটো নালাগে বুলি কোৱা নাই, পথটোহে নালাগে। গতিকে বাৰু যি কি নহওক, এতিয়া প্ৰশ্নটো হল এইটো যে আমাৰ মহাপুৰুষ মাধৱদেৱে সেই কথাটোকে লিখিলে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰ সন্ততা, দূৰতো বিদূৰ সন্ততাৰ। এয়া লৈ পেলাই তাৰমানে গণ্ডগোল কৰে, নানা ব্যাখ্যা উলিয়াই। এইটো খাটাং কথাটো, কাৰণ তাৰ উৎসটো নাজানি পেলাই মানুহে এই গণ্ডগোলবোৰ লগাই থাকে। এই শ্লোক ভাগি হৃদস্থ দূৰস্থ কৰ্ম বিক্ষিপ্ত চেতসাম বুলি এই শ্লোকটোত আছে। দশম স্কন্ধৰ 85 অধ্যায়ৰ 47 নম্বৰ শ্লোক। সেইটোকে মহাপুৰুষে ভাঙনি কৰিছে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰ সন্ততাৰ, দূৰতো বিদূৰ সন্ততাৰ। অন্য হাতে অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম ইয়াৰ। এই ঘোষা জনাৰ অৰ্থ কওঁতে গণ্ডগোল কৰি পেলাই যে কৰ্মত বিশ্বাস মানে কৰ্ম কাণ্ডত বিশ্বাস, জল জল পৰ্বত কথা। সেইটো কিয় লিখিবলগীয়া হল? গোসাইলন্ত কৰ্ম গৰ্ব বিপ্ৰৰ সম্প্ৰতি, পত্নীৰ প্ৰসাদে ভৰিলে বিপ্ৰৰ ভূকতি। সেই কৰ্ম গৰ্ব, শুনা সভা সদপদ ভাগৱত কথা, দেখা কেনে কৰ্মীয় অৱগৰ্বীৰ অৱস্থা। যিটো কৃষ্ণ ব্যাপী আছে চৰাচৰ যত, তাহাংকো নগনে ঘোৰ কৰ্মৰ গৰ্বত। এই কথাবোৰ কিয় লিখিবলগীয়া হল? ঈশ্বৰৰ লীলা। ভগৱন্তই কৰ্ম মাৰ্গ উচ্ছেদ কৰিব খুজিছে। 7 বছৰ বয়সতে পূজাৰ গাদীৰ পৰা ইন্দ্ৰক ফৰাই দিলে, দি তাৰ ঠাইত প্ৰকৃতিক বহুৱাই দিলে, গছ গছনিক পূজা কৰিব দেখুৱাই দিলে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। গতিকে প্ৰথম কামটোৱে কলে, কি নাম ধৰ্ম বিদিত কৰিলে? সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰিনাম কৰিলে গুপুত, তিনো দয়াময় হৰি নামক বেকত কৰি কলি পাপ কৰিলে। কলি পাপ লুটপুট কৰিলে এই কথাটো কৈছে, সত্য তেতাত এইটো কোৱা নাই। কলি পাপ লুপুট কৰিছে। গতিকে কলি যুগ সময়ৰ কাৰণেহে এইবোৰ কৰিব নোৱাৰা হল। আৰু কৃষ্ণই সেয়া প্ৰতিষ্ঠা কৰিলে, ইন্দ্ৰকে উফৰাই দিলে পূজাৰ গাদীখনৰ পৰা, দি প্ৰকৃতিক বহুৱাই দিলে। আৰু তাৰপিছত বৃন্দাবনত গৈ পেলাই যাগ যজ্ঞ কৰ্মকাণ্ড উঠাই দিছে, দেখুৱাই দিছে। এয়া সেইদিনাই একো আহাৰ পাতি নিনিলে, নহলে ভাত বান্ধি লৈ যায়, বান্ধি লৈ নিয়ে যায়, তাত খাই বৃন্দাবনত। কিন্তু সেইদিনা পাহৰি গৈছে, গোটেই লৰাবোৰক পাহৰাইছে। সকলোৱে আহি হুলস্থুল লগালে, কানাই আমাৰ ভোক লাগিছে, কি খাম, আজি ভাত নানিলো। কানাই কলে ময়ো পাহৰিলো। বাৰু হব, চোৱা সৌ ইয়াত দেখিছানে যজ্ঞৰ ধোঁৱা? বোলে দেখিছো। তালৈ যোৱা, সেয়া যজ্ঞ কৰি আছে। সেই তেওঁলোকে মহাভাৰত পঞ্চম বেদ পঢ়িছে, আৰু পঞ্চম বেদত কৈছে মৰিথিয়ালাং তথা বৃষ্টি ক্ষুদাতে ভোজনং তথা দৰিদ্ৰী দিয়তে দানং চপলং পাণ্ডু নন্দন। গতিকে এই পণ্ডিত তেওঁলোকে বুজি পাব, ভোকাটোৰে অন্ন বিচাৰি গলে তেওঁলোকে নিশ্চয় দিব, এই জ্ঞানটো তেওঁলোকৰ আছে। আৰু লৰাবোৰ গৈ আঁঠু কাঢ়ি নম নম বিপ্ৰগণ শুনা অভিপ্ৰায়, আমাক পঠাইলে ৰামকৃষ্ণ দুই ভাই বুলি স্তুতি কৰিবলৈ লাগিলে। আৰু তেওঁলোকে কি কৰিলে? নাহিকন্ত কথা তেৰ কৰিও নাচান্ত, দিবু বা নিদিবু একো নেদন্ত সিদ্ধান্ত। কৰৈ কৰ্ম অনেক স্বৰ্গত মাত্ৰ চিত, মহামূঢ় হৈয়া বোলে পৰম পণ্ডিত। আৰু আমি বিপ্ৰ হব মহামহন্ত। এই অহংকাৰ, অহংকাৰ থাকিলেও ভাৰজা সকলে পালে, কিন্তু এওঁলোকে নাপায়। কেলে?
অহংকাৰত মত্ত হৈ ঈশ্বৰলৈ পিঠি দিলে যে কি বুলি কলে আমি বিপ্ৰ হব মহামহন্ত অদ্ভুত আমাৰ আগত কোন কৃষ্ণ নন্দসুৰ এই বুলি কলে দেখুৱাই দিলে তেওঁলোকৰ অহংভাৱটো কৰ্মকাণ্ডীৰ ব্ৰাহ্মণৰ সেই অহংভাৱ দেখুৱাই দিলে ভকতি বিৰোধ দেখুৱাই দিলে কৃষ্ণৰ বিমুখ হল তেওঁলোক আৰু অন্যহাতে তেওঁলোকৰ ভাৰ্যাসকলেতো বুজিয়ে নাপায় একো কৰ্মকাণ্ডৰ কথাও একো নুবুজে জ্ঞানৰ কথাটো নায়েই কিন্তু তেওঁলোকে এটাই শুনিছে যে গোকুলৰ নন্দৰ ঘৰত হোৱা ল'ৰাটো বৰ আশ্চৰ্য 3 দিনতে গাখীৰ খাই ৰাক্ষসে মাৰিলে শকতখন গাখীৰ চাকিৰে ওলটাই পেলালে গৰু মাৰি অৰ্জুন গছ ভাঙি পেলালে উৰাল লগাই এইটো বাৰু আচলতে ল'ৰা নে নহয় শেষত গৈ গৈ শুনিলে অঘবকক মৰা কথা শুনি শুনি মনত তেওঁলোকৰ অহৰহ চিন্তা এইজন নিশ্চয় ঈশ্বৰ তেওঁক আমি চাবলৈ যাব নিদিয়ে স্বামীবোৰে গতিকে আমি কি কৰিম যে তেওঁ নিশ্চয় আমাৰ হৃদয়ৰ আবেদন বুজি পাব তেওঁ নিজে আমাৰ কাষলৈ গৰু লৈ আহিব হয় সেইদিনা সেই বনলৈ কাষৰ বনলৈ গৰু লৈ গৈছে আৰু তাত গৰু চৰাই থাকোতে তাৰপৰা যেতিয়া ব্ৰাহ্মণ সকলৰ ওচৰত নেপালে কৃষ্ণক আহি তেওঁলোকে কৈফিয়ত তলব কৰা দি কৰিছেহি ক্ৰোধত যে কৃষ্ণ তুমি আমাক কিয় পঠালা মহা গৰ্বী সিহঁতে কটাক্ষ নকৰে কৃষ্ণ তোমাৰ কথা কটাক্ষ নকৰে কৃষ্ণ তোমাৰ কথা হেন অবৈষ্ণৱ ঠাইক পঠাইলা আমাক অবৈষ্ণৱৰ লগত কথা পাতিব নাপায় তুমিয়ে আমাক কৈ থাকা চান্দালিনীয়ে অবৈষ্ণৱৰ লগত মোক কথা পাতি 108টা বুৰ মাৰিলে সেইবোৰ কথা তুমি কোৱা আমাক আৰু এতিয়া তুমি জানা নে নেজানা যে এই সোপা বৈষ্ণৱ আমাক কিয় কথা পাতালা আৰু তেতিয়া ভগৱন্তই হাঁহি কলে যে শুনা খোজনীয়াই জানো চবৰ ঘৰতে পায় নেপায় এদিনৰ কাৰণে আমিও আজি খোজনীয়া এঘৰত নেপালো অন্য এঘৰ দেখুৱাই দিওঁ তোমালোকে হেন শুনি হাসি পাছে বলন্ত মাধৱ কোনো পাৰ্থকে নোটোপাৱে পৰাভ হব তথাপি প্ৰাৰ্থনা নেৰে এই এঘৰত নেপালে জানো নুখুজিব বাৰু আমিও আজি প্ৰাৰ্থক গতিকে শুনা গোপগণ বিপ্ৰ পত্নী শবত মাগিয়া নাৱন শীতষ্টি হবমত ভক্ত বিপৰীত দেহ মাত্ৰ গৃহত মতে সমাত্ৰ চিত তাসম্বাত কৰো আমি আশীৰ্বাদৰ কথা যোৱা লাগে মানে পাইবা অন্য নাহিকে অন্যথা এই বুলি পঠাই দিলে আৰু সেয়া আপোনালোকে জানে কাহিনীবোৰ গোটেই সকলোৱে এই কথা জানে বিপ্ৰ পত্নী প্ৰসাদ নাট কৰিলে গুৰুজনে গুচাই লন্ত কৰ্ম গৰ্ব বিপ্ৰৰ সম্প্ৰতি পত্নীৰ প্ৰসাদে ভৰিলে বিপ্ৰৰ ভকতি ইমান সুন্দৰকৈ পৰিষ্কাৰকৈ কৰ্মকাণ্ড আঁতৰাই দিয়াৰ পিছতো আমাৰ মাজত আমাৰ ভকতৰ মাজত এই ভ্ৰান্ত ধাৰণাবোৰ কিয় আহে মই এই কথাটো মানে পৰিষ্কাৰ হবৰ কাৰণে এই বিষয়টো দিছিলো যে কিয় হয় আনৰ আহে আৰু কৰ্মকাণ্ডীবোৰো আহি আছে আহি থক আমাৰ কথা নাই কিন্তু আমাৰ সংঘ ভকতৰ মাজতো এনেকুৱা প্ৰশ্ন আহি যায় কিয় আহে এইটো যাতে নিৰাকৰণ হয় আমাৰ সকলোৱে মিলি জুলি আমি ইয়াৰ ৰন্তু শইকীয়া বাপ আছে শনি হাজৰিকা বাপ আছে ৰন্তু শইকীয়া বাপে গীতাৰ কৰ্মযোগৰ কথা কৈ দিব কৰ্মযোগ যে কৃষ্ণই অৰ্জুনক কৰ্মযোগ কোৱা যি কৰ্মযোগৰ কথা কৈছিলে সেই কৰ্মযোগ তেতিয়া নাই আদি সত্যতা আছিলে তাৰ পৰা ঢাক খাই গল সেই কৰ্মযোগটোৱেই নাই কাৰণ কৃষ্ণই নিজে কৈছে ইমং বিবস্বতে যোগং প্ৰপ্তবান মামৰ ব্যান বিবসান মনোবে প্ৰাহ মনোৰীক্ষা কবে অব্ৰবিত এবং পৰম্পৰা প্ৰাপ্য মিমাং ৰাজস্বয়ুবিদ সকালে নহ মহতা যোগ নষ্ট পৰন্তপ ছয় বায়াং ময়াতে সত্য যোগ প্ৰপ্ত পুৰাতনম মই সেই কাহানীখন সূৰ্যক কোৱা সেই যোগটো তাৰ মানে কৰ্মযোগটো
কালক্ৰমত মানুহৰ হাতত পৰি নাইকিয়া হৈ গ'ল। গতিকে মই তোমাক পুনৰ উদ্ধাৰ কৰি সেইটোকে কম, সেইটো যোগ। তাৰ মানে কি বুজালে? যে এইবোৰ যাগ যজ্ঞ, এইবোৰ কিবা কিবি, এইবোৰ কৰ্ম যুগৰ ভিতৰত নোসোমায়, কাৰণ সেইটো নাই বুলি কৈছে নহয়। এই যাগ যুগবোৰ দেখোন আছেই তেতিয়ালৈকে, পূজা তন্ত্ৰ মন্ত্ৰবোৰ। এতিয়া তেওঁ কৈছে যে এইবোৰ নাই, এদায় হৈ গ'ল। মই এতিয়া নতুনকেহে কৈছে কৰ্মযোগ গীতাত। গতিকে সেই কৰ্মটো কৰ্মকাণ্ড নেকি? সেইটো কৰ্মকাণ্ডৰ ভিতৰলৈ নাহিব সেইটো। আৰু কৈছে কৃষ্ণই যে তুমি শৰীৰ যাত্ৰা পিছতে ন প্ৰসিদ্ধ কৰ্ম ন, তুমি যদি কৰ্ম নকৰিলে তুমি জীয়াই থাকিবই নোৱাৰা। গতিকে তুমি নিয়তং কুৰু কৰ্মতং, শাস্ত্ৰ নিৰ্দিষ্ট কৰ্মবোৰ তুমি কৰি যোৱা, এই বুলি কৈছে। এইখিনি কথা বাৰু আমাৰ ৰন্তু শইকীয়া বাপে কব আপোনালোকক। মই গীতাৰ কথাবোৰ ৰন্তু শইকীয়া বাপৰ দৰে কব নোৱাৰো, তেখেতে সুন্দৰকৈ আপোনালোকক কব বাৰু। যে কি নহওক, এতিয়া আমি বুজি পালো এটা কথা, যে কৰ্ম নালাগে বুলি কলে কৰ্ম কাণ্ড নালাগে বুলি কয়। আৰু সেই কথাটো মহাপুৰুষে লিখিছে, চাওকচোন, বেদত বিহিত কৰ্ম যত আছে ধৰ্ম সংসাৰত, এয়া নালাগে বুলি কোৱা হৈছে। সবে হৰি নামৰ কিংকৰ, হেৰ জানি যিজনে হৰিৰ কীৰ্তন কৰে, সেইকে পৰম সাধুনৰ। আৰু আমাক কলে বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নৈ, যদি মোহ হুয়া কৰে কৰ্ম ধৰ্ম ভকতিত ভ্ৰষ্ট হয়। তেতিয়া এইটোকে কৰ্মকাণ্ড কৰিব কৈছে। আৰু এই ভাগৱত প্ৰচাৰ কৰা ভগৱন্তই ব্ৰহ্মাই নাৰদক কৈছে, নাৰদে সেয়া ব্যাসক কৈছে। আৰু কওঁতে ব্যাসক সেই কথাটো কৈছে যে তুমি মাত্ৰ ঈশ্বৰৰ নামহে দেখুৱাবা, আৰু পিছত গৈ কি হলগৈ গোটেই কথাখিনি চাব। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিলে, কৰ্মত বিশ্বাস সজাৰ ইয়াতো থাকন্ত হৰি অতিশয় দূৰহন্ত তাৰ। অৰ্থটো সেইটোকে কৈছে, এই কৰ্মকাণ্ডৰ বিশ্বাসী হয় যে শুনা সভা সদপদ ভাগৱত কথা দেখা কেনে কৰ্মী অৱগৰ্ভীৰ অৱস্থা, যিটো কৃষ্ণ ব্যাপী আছে চৰাচৰ যত, অকল ঘিউ পুৰিছে জুইত, ভগৱন্তই গৈ নিজে অন্ন বিচাৰিছে, দিয়া নাই। গতিকে এইটো কৰ্মগৰ্বী। হৰি হৰি কিনো নভৰিলে ক মহা দুখ, কৰ্মৰ গৰ্বতো ভৰিলে কৃষ্ণত বিমুখ। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনে লিখিছে যে এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ, ধৰ্ম মানে কৰ্ম কামাৰ্গ, জ্ঞান মানে জ্ঞান মাৰ্গ, এই দুটা ভগৱন্তই লৈ গৈছে। গৈলা বৈকুণ্ঠ থকৈত গুণ নামত থৈ। এই কথাবোৰ ভাৰতবৰ্ষৰ অন্য প্ৰদেশত নাই, এয়া মাত্ৰ অসমত আছে। অসমতো নাই, মাত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মত আছে। ভাৰতবৰ্ষৰ অন্য কতো নাই। এইটো এক শৰণ হৰিনাম ধৰ্ম একমাত্ৰ অসমত আছে, আৰু মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰিছে, বাকী কতো নাই ভাৰতত। বুদ্ধ ধৰ্ম সুকীয়া ধৰ্ম, সেয়া বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। শৰণ শব্দটো তাতো আছে, কিন্তু তেওঁলোকৰ তাৰমানে নিৰ্গুণবাদী। যে কি নহওক, আমাৰ মহাপুৰুষৰ ধৰ্মত এয়া নাই। আৰু আমাৰ ঘোষাত আৰু এঠাইত কৈ গৈছে, এই কথাটো চাব, 598 নম্বৰ ঘোষাত মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে। কি লিখিলে? অবিৰত ভকতৰ বেদ লংঘিবাৰ দোষ, জানিবা ইহাক নিশ্চয়। কি আছিলে? অবিৰক্ত ভকতৰ বেদ জানিবা, পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত বহিল, যিজন বিৰক্ত হৈ গল,
তেওঁৰ একো নিৰ্ণয় নাই, তেওঁ এইবোৰ কৰা নকৰা একো কথা নাই। এতিয়া আমাৰ মনত লাগিয়ে গল, ধৰিলে যে বেদ মানিবলৈ কৈছে। আৰু এইজনা ঘোষাকে গাই কৰ্মকাণ্ডী সমৰ্থক বোৰে ঠাট্টাও কৰে সংঘৰ মানুহক যে হেৰিয়াৰ এওঁতো নিজে কৈ গৈছে অবিৰক্ত ভকতে বেদ উলংঘা কৰিব নোৱাৰে। সত্ৰাধিকাৰ বোৰেও আমাৰ ভকতক ভয় খুৱাই তোমালোকে জানো তাৰমানে বেদ এৰিবলৈ বিৰক্ত হব পাৰিছা জানো তোমালোক, এইদৰে কয়। কোৱাৰ কাৰণটো কি যে তেওঁলোকেও বুজি নাপায় কথাটো, সত্ৰাধিকাৰেও বুজি নাপায় তাৰ অৰ্থ কি। অবিৰক্ত ভকতৰ বেদ উলংঘা নকৰিবা, কিন্তু এটা প্ৰশ্ন নিশ্চয় উত্তৰ জাগিব লাগে মনত। অবিৰক্ত ভকতৰ বেদ উলংঘা জানিবা ইহাক নিশ্চয় পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত হইল তাৰ একো নাহিকে নিৰ্ণয়, অৰ্থাৎ বিৰক্তজনৰ নিৰ্ণয় নাই। তেতিয়াহলে আমাৰ চিধা মনলৈ আহি গল ভাৱটো যে আমিতো অবিৰক্ত, গতিকে আমি এতিয়া কেনেকৈ তাৰমানে বেদ উলংঘা নকৰি কেনেকৈ চলিম, বেদটো কেনেকৈ মানিম আমি, এই কথাটো গুৰুজনক আমি ওলটাই প্ৰশ্ন কৰিব লাগে যে আমি বেদ কেনেকে মানিম। তলৰ জনা ঘোষাত স্পষ্টকে লিখি দিছে, তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি ও বিৰোধী কৰ্ম কৰে। তোমালোকে বেদ মানিবা, বেদৰ কি কৰিবা বোলে ভক্তি অবিৰোধী কৰ্মবোৰ কৰিবা। তেতিয়ালৈকে কৃষ্ণৰ কথাত ৰতি যাওঁ নপূজাই, যেতিয়ালৈকে ভকত নোহোৱা, যেতিয়ালৈকে সম্পূৰ্ণ ঈশ্বৰৰ নামত ঈশ্বৰক গোসাঁই ঠাইৰ পৰা নিজৰ হৃদয়লৈ যেতিয়ালৈকে আনিব নোৱাৰা, যেতিয়ালৈকে সমস্ততে ঈশ্বৰ নেদেখা, তুমি বিৰক্ত হৈ যাবা। তেতিয়া তোমাক যদি কোনোবাই গণ্ডগোল কৰে যে তুমি আৰু এবাৰ ৰাতিপুৱা প্ৰসংগ কৰা, দুপৰীয়া প্ৰসংগ কৰা, কাৰণ নহব, তেওঁৰ অহৰহ নাম আহি থাকিব, তেওঁৰ কাৰণে সময় নাথাকিব। কিন্তু যেতিয়ালৈকে আমি সেইটো নহওঁ, তেতিয়ালৈকে আমি এই তাৰমানে বেদৰ বিহিত সাত্বিক কৰ্ম, এই সাত্বিক কৰ্ম খিনি আমি গৈ থাকিব লাগিব। কিন্তু এতিয়া বেদৰ বিহিত আকৌ সাত্বিক কৰ্মটোনো কি? তেতিয়া কিজানি আমাৰ ভকতে কথাটো বুজি নাপাব। যেনে ভৰিলে কৃষ্ণ কথাৰত, তেতিয়া সেই বেদৰ বিহিত কৰ্মবোৰো এৰিব। যেতিয়া ৰত হৈ গল তেতিয়া এইবোৰ এৰি দিবা। কি এৰিবা বুলি কলে সেইখিনি দেখো তাৰমানে হেৰিটো নকলে, শব্দটো ওলটাই দিলে ভকতে সহজে বুজিবলৈ। অৰ্থাৎ নিত্য নৈমিত্তিক ভক্তি পন্থত ভকতৰ কৰ্ম কি, বেদে কি কৰ্ম কৰিব কয় যে চাৰিও বেদৰ মাজে হৰিৰ ভকতি মাজে নাই গতি দাতা সংসাৰত, এইটো আমাক ঘোষণা কৰিয়েই দিলে। আৰু চাৰিও বেদৰ চাৰি অক্ষৰ বেদলে আনিয়েই দিলে। তেতিয়াহলে ভকতি বেদৰ শ্ৰেষ্ঠ মাৰ্গ, আৰু সেই মাৰ্গত বেদ মানি পেলাই আমি কৰিব লাগিব। কি কৰিব লাগিব? নিত্য নৈমিত্তিক কৰ্মক অবিৰোধী কৰ্ম বুলি কৈছে। নিত্য নৈমিত্তিক কৰ্মবোৰে আমাৰ ভকতৰ বিৰোধ আচৰণ নকৰে, বৰঞ্চ ভকত হোৱালৈ আগবাঢ়ি যাবলৈ আমাক সুবিধা কৰি দিয়ে। যেতিয়া তুমি গৈ ঈশ্বৰক য'ত ত'ত দেখা পোৱা হলা, সেইদিনা আৰু গোসাঁই ঘৰৰ আসনত বহুৱাই গুৰু সেৱা কৰা অৰ্থ নাথাকে। কাৰণ তেওঁ সেই গোসাঁই ঘৰতে যাতে বহুত ঈশ্বৰৰ দেও দি গুচি যাবগৈ লাগিব তালে। কাৰণ ঈশ্বৰ হৃদয়লৈ গুচি আহিলে, সকলোতে ঈশ্বৰ আহি গল। সেইজনক যদি কোৱা হয় দুবাৰ নাম গাবা আকৌ, তেতিয়া তেওঁৰ যিটো জ্ঞান, তেওঁৰ যিটো পজিশন, সেইটো বিৰোধ নহব জানো? যেবে ভৈলে কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক আদি যত, এই অবিৰোধী কৰ্ম কি? নিত্য নৈমিত্তিক। এই নিত্য নৈমিত্তিক কৰ্মৰ দ্বাৰা ভকতি সিদ্ধ হব। কিন্তু যিদিনা সিদ্ধ হৈ গল, সেইদিনা এইবোৰে তোমাৰ যিটো জ্ঞান হল সেইটো বিৰোধ কৰিব। আৰু সময় বান্ধি পেলাই নাম গাবলৈ আমাৰ সময় নাথাকে, সেইজনৰ নাথাকে, কাৰণ অহৰহ আহি থাকিব। গতিকে ঘোষাৰ অৰ্থ সেইটো শুদ্ধ অৰ্থ। আকৌ
কেনেবাকৈ কিজনী কৰ্মকাণ্ডী বোলে ধৰি লৈ যে যাগ যজ্ঞ পূজা পাতলেও নিত্য নৈমিত্তিক কৰ্ম হব পাৰে, সেইটো নহয় বুলি ঘোষণা কৰি দিছে, তলৰ জনাত কাটি দিছে। সেইটো সমস্ত তপক আচৰক পৰক পৰ্বতে উঠি যত, এয়া গাই দিলে। দি আমাৰ সংশয় দূৰ কৰিছে ইজনাৰ পিছত সিজনা। আৰু শেষত গৈ সেই হেৰিয়াৰ শেষৰ জনা ঘোষা কি জানেনে? যে বহুতে কয় যে ব্যাসে কোৱা এইবোৰ কথা, ব্যাসে লিখি থৈ যোৱা, তাকো খণ্ডন কৰি থৈ গৈছে ব্যাসৰ বাক্যৰে। ব্যাস নিগদিত লব্ধমতী শুনিও আনন্দে কৰ্ণপাতি, দেও উপদেশ ঊৰ্ধ্ব বাহু উচ্চ কৰি। মই আগতে তহঁতক দিয়াবোৰ মন্ত্ৰ আছিলে, আৰু এতিয়া মই সেইবোৰ মন্ত্ৰ কিতাপত লিখি দিছিলো, আৰু এতিয়া মই চিঞৰি চিঞৰি কৈছো, ঊৰ্ধ্ব বাহু হৈ কৈছো। এই মানে মাত্ৰ মহামন্ত্ৰ। মই একটা মাত্ৰ মহামন্ত্ৰ আছে, সেইটো ল তহঁতে, বাকীবোৰ বাদ দে। মহামন্ত্ৰ পালে মন্ত্ৰ কাৰ দৰকাৰ আছে? গতিকে এই মানে মাত্ৰ মহামন্ত্ৰ। সংসাৰ দৈৰ্ঘ্যৰ বিষয়ে নম নাৰায়ণ বুলি উক মুখ ভৰি। আৰু এই কথাষাৰ কেনে কলে? ঊৰ্ধ্ব বাহু উচ্চ কৰি। গতিকে শিৱই কি ব্যাসদেৱে ঊৰ্ধ্ব বাহু উচ্চ কৰি কোৱা কথাটো নেমানো। সেই আগতে লিখি পেলাই নিজৰ মগজু ঠিক নোহোৱাবোৰ যিবোৰ আছিলে সেই সোপাহে মানুহ এতিয়াও। যদি তেনেকুৱা ধাৰণা মানুহৰ থাকে, তেতিয়াহলে কেনেকৈ হব? আপুনি হাজাৰ বুজাওক, তেওঁলোকে নুবুজে। আৰু বুজিব পৰা আকৌ আচলতে কথা হল এইটো যে মানুহৰ মাজত কথা কব পাৰি, কিন্তু কথা হল বুজাটো সেই মানুহবোৰৰ নিজৰ মগজুৰ কথা। ইমান কথা বুজি পোৱা নোপোৱাটো তেওঁলোকৰ কথা। গতিকে আপুনি যিমান কলেও সেইখিনি মানুহে বুজি নাপায়। কোনে বুজিব? আমাৰ একো নজনা আমাৰ আইসকলে সহজে বুজি পায়। কেলে বুজি পায়? নজানি সেই যিটো জনে নভজে কৃষ্ণ কটাংক অনুকম্পা কৰা মহাৰথ, মাতি উপদেশ দিয়া অজ্ঞানীৰ সুধেয়া, ধৰিবে ক ভকতিৰ পথ। কিন্তু যিসব পণ্ডিত হৈয়া ভকতিত নেদেহিয়া, তাৰ কথা কহো সাৰে সাৰ, নিদিবাহা উপদেশ শুনন্তে পাইবে ক্লেশ, নাহিকে চিকিৎসা আৰু তাৰ। গতিকে উপদেশ নজানি যিবোৰে নজনাকৈ আছে তেওঁলোকক দিব। যিসোপা পণ্ডিত হৈ তাৰমানে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰি থাকে গুৰুজনৰ ফালে পিঠি দি, তেওঁলোকক আপুনি হাজাৰ বুজালেও তেওঁলোকে নামানে। এইটো খাটাং কথা। গতিকে এতিয়া শুকদেৱে আমাৰ গুৰুজনে লিখিলে, কি বুলি লিখিলে? অবলন্ত সুকে কিনো ভয়লা খেদ, পাখন্দে পাখন্দে কৰিব বুদ্ধি ভেদ। কি কৰিব? পলিত হৰিৰ কীৰ্তন এৰি, শব্দবোৰ চাব, কীৰ্তন এৰি কি কৰিব? ফুৰিবে লোকে আন কৰ্ম কৰি, অৰ্থাৎ নাম নেগাই কৰ্মকাণ্ড কৰিব। সেইটো জল জল পট পট অৰ্থ, তাক আকৌ বুজাব লাগিব নেকি সুকীয়াকে? কোনে কৈছে কথাটো? বোলে শুকদেৱে। তেনে শুকদেৱে কত কৈছে এইটো কথা জানেনে? ভাগৱতৰ দ্বাদশ স্কন্ধত, যেতিয়া পৰীক্ষিতৰ ভাগৱতৰ ব্ৰহ্মজ্ঞান হৈ গল, হোৱাৰ পিছত আকৌ সুধিলে পৰীক্ষিতে যে কলি যুগৰ ধৰ্ম সম্পৰ্কে মোক দুআষাৰ কওক। তেতিয়া শুকদেৱে কৈছিলে, কৈ থাকোতে তেওঁ কান্দিলে। অকতোখনে মনে গুণি আছে পাছে মহামুনি, মহাকষ্টে চাৰিলা নিশ্বাস, হাহা কিনো দৈৱ বিধি লোকৰ নহৈব সিদ্ধি, পাখন্দে কৰিব সৰ্বনাশ। কলিৰ কথা কওঁতে আমাৰ আজিৰ দৃশ্যটো
টিকালজ্ঞ ঋষি তেওঁ মনলৈ আহি গল যে মই এই ভাগৱত ইমান প্ৰমাণ কৰি প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ পিছতো পাখণ্ডবোৰে নামানিব ইয়াক। অবেদৰ ৰহস্য ইটো পৰম ভকত মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কৰাই নহয়, প্ৰমাণ কৰি দিলো। পৰীক্ষিতক কৈছিলো আত্মমহা ধৰ্ম এক নামে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ বহা আৰু শ্ৰৱণ কৰা। পৰীক্ষিতে মাত্ৰ শ্ৰৱণ কৰি গতি পাই গল। তেওঁ নিজে খেদ কৰি কৈছে পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক বাকে শুনি নিস্তৰূপ অভিপ্ৰায় হেন আমাৰ কলিৰ মলিনবোৰ মানুহবোৰে মই পৰীক্ষিতক শুনাই উদ্ধাৰ কৰি দেখুৱাই দিলো, প্ৰমাণ কৰি দিলো, নহলে বিশ্বাস নকৰিব। প্ৰমাণ কৰিলো যে চোৱা পৰীক্ষিতে বহিলে শুনিলে আৰু গতি পালে, নমৰো বুলি কৈ দিলে আৰু মোৰ ভাগৱত শুনা দৰকাৰ নাই, মই বুজি পালো মই নমৰো। এয়ে ভাগৱতৰ কাম। ইমান প্ৰমাণ কৰি দিলো মই যে কলিৰ মলিন লোক আকে শুনি নিস্তৰূপ অভিপ্ৰায় হেনহে আমাৰ। মই সেইটো অভিপ্ৰায়তহে এয়া প্ৰমাণ কৰিছিলো। জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মাহৰ সেৱে বিচ্ছেদ, ব্ৰহ্মাহৰে বিচ্ছেদ যিজনক সেৱা কৰে সেইজনক প্ৰতিষ্ঠা কৰি দেখুৱাইছিলো। কলিত বহুতে তাক ভজিবাক নপাৰিব। কলিত বহুতে নোৱাৰে ঈশ্বৰক বুজিব, এখন হব নোৱাৰে। তেৰে পাখণ্ডে কৰিব বুদ্ধিভেদ। শুকদেৱে কান্দি কান্দি কৈ গৈছে বাপাই সমস্ত যে পাখণ্ড ওলাব আৰু কৰ্মকাণ্ড লাগে, জ্ঞান মাৰ্গ লাগে, এনেকৈ চিঞৰিব। গতিকে তোমালোক ভুল নাযাবা, মই কান্দি কান্দি কৈছো, প্ৰমাণ কৰি দেখুৱাই দিছো। তোমালোকে মোক বিশ্বাস কৰা, শাস্ত্ৰক বিশ্বাস কৰা। আৰু পৰীক্ষিতক সুধি চোৱা পৰীক্ষিতে কি কলে, যিটো শাস্ত্ৰ মতে পঢ়িলা আত নেদেখিলো কিছুমান, এই বুলি তেওঁ তাৰমানে নিজে কৈছে। ঈশ্বৰ কৃষ্ণক কহয় সদায় নামেহে ধৰ্ম প্ৰধান। পৰীক্ষিতে সেইটো পালে আৰু আমাৰ পণ্ডিতে কি পাইছে? ভাগৱত পঢ়ি পঢ়ি। গতিকে বাপ বান্ধৱাই সমস্ত, মই সৌনকাদি ঋষিয়ে কৰ্মকাণ্ড ত্যাগ কৰি আহিছে ভাগৱতলে। গুচি লৈ ইহাতো আৰু বিশ্বাস সমস্ত 1000 বছৰ যজ্ঞ কৰিলো, বিশ্বাস নাই, ভাগি গল। আৰু আমাৰ আজিৰ পণ্ডিতে কয় পাৰিব তেওঁলোকে। কেনেকৈ পাৰিব? দহটা ঋষিয়ে নোৱাৰিলে, বিজুতি ঘটাই দিলে মন্ত্ৰ উচ্চাৰণ কৰোতে। মন্ত্ৰহীন চেৰত বৰ্ণতো বা মিথ্যা প্ৰযুক্ত নমাহ সবাক বজ্ৰ যজমানং হেনস্তি যথেন্দ্ৰ চতুশ্বৰত অপৰাধাত। কৰ্মকাণ্ড নোৱাৰে কৰিব, মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে কলি যুগত, স্বৰ বলহীন হৈ যাব। 10টাৰ নিচিনা ঋষিয়ে নোৱাৰিলে, কলি যুগত কোনে পাৰিব বাৰু এইটো? গতিকে ইন্দ্ৰ শত্ৰু সেইটো ভুলকে উচ্চাৰণ কৰিলে 10টাই। কিয়? মন্ত্ৰ স্বৰ বলহীন হয় যদি, অৰ্থ লোভে প্ৰমাদত ব্ৰাহ্মণৰ বাক্য বজ্ৰ ৰূপ ধৰি যজমান কৰে হত। 10টাৰ তাৰমানে ধন ঘটা কথা নাছিলে বাৰু। তেওঁৰ ইচ্ছা আছিলে ইন্দ্ৰক বধ কৰিব লাগে, পুতেকক জন্ম দি পেলাই পঠাই দিছে, তোৰ শক্তি বাঢ়িব, মই আহুতি দিম। আৰু সেইমতে যজ্ঞ কৰি আছিলে, কিন্তু ব্যতিক্ৰম ঘটি গল, স্বৰহীন হৈ গল। উদাত্ত অনুদাত্ত আৰু চৰিত স্বৰ।
এই তিনিটা স্বৰ মন্ত্ৰ একেটা শব্দতে তিনিটা স্বৰ হ'ব পাৰে গতিকে স্বৰ বিধি উলংঘা হ'ল যদি আপোনাৰ আদিত উদাত্ত স্বৰ দিয়ে শেষলৈ চৰিত স্বৰটো নিয়ে তেতিয়া তাৰ অৰ্থ হ'ব ইন্দ্ৰৰ শত্ৰু মৰক এইটো ষষ্ঠী তৎপুৰুষ সমাস হয় দেই যে ইন্দ্ৰস্য শত্ৰু ইন্দ্ৰ শত্ৰু সেইটো ব্যাস বাক্য যে যদি ইন্দ্ৰৰ যদি কোনোবা শত্ৰু থাকে সেইটো ইন্দ্ৰ শত্ৰু আকৌ ইন্দ্ৰ ৰূপে নহয় যে শত্ৰু ইন্দ্ৰ শত্ৰু ইন্দ্ৰ শত্ৰু ইন্দ্ৰ নিজেও তাৰমানে শত্ৰু হলেও তাকো ইন্দ্ৰ শত্ৰুৱে কয় যেনেকৈ কাৰ্তিকে খেদা মাৰি গৈছে বলিলে গৈ কৈছে কাৰ্তিকে বলিক কৈছে সাৱধান ইন্দ্ৰ শত্ৰু তোৰ আজি ৰক্ষা নাই আকৌ সেই একেটা কাৰ্তিকেই তাৰমানে হেৰি সেই কি কয় বলিয়ে আকৌ ইন্দ্ৰলে খেদা মাৰিছে যে সাৱধান ইন্দ্ৰ শত্ৰু অৰ্থাৎ ইন্দ্ৰ তই মোৰ শত্ৰু সাৱধান ইন্দ্ৰ শত্ৰু তোৰ আজি ৰক্ষা নাই এতিয়া বেদত আছে ইন্দ্ৰ শত্ৰুহে এতিয়া ইন্দ্ৰৰ শত্ৰু বুলিতো নাই দেই গতিকে এইটো স্বৰে গণ্ডগোল কৰি দিব দেই আদিত অনুদাত্ত স্বৰ দি পেলাই গালে তেতিয়া তাৰমানে অৰ্থটো শুদ্ধ হয় তেতিয়া তাৰমানে ইন্দ্ৰৰূপী যিটো শত্ৰু বহুবী সমাস হয় গতিকে সেইটো মৰিলেহেঁতেন কিন্তু এওঁ আকৌ তৎপুৰুষ সমাসত গাই দিলে ইন্দ্ৰস্য শত্ৰু গতিকে দি ইন্দ্ৰৰ শত্ৰু মৰাটো হৈ গল আদিলে উদাত্ত স্বৰ লৈ আহিলে মন্ত্ৰটো আছিলে ইন্দ্ৰ শত্ৰু বিবৰ্ধস্য সেইটোৱে মন্ত্ৰ আৰু এওঁ গাওঁতে প্ৰথমতে ইন্দ্ৰ শত্ৰু বিবৰ্ধস্য বুলি আহুতি দিছিলে ইন্দ্ৰ শত্ৰু বিবৰ্ধস্য সেই ইনটো লৈ তাৰমানে ভিতৰতে উচ্চাৰণ হৈছে অনুদাত্ত আৰু শত্ৰুটোত হেঁচা পৰিছে গতিকে সেইটো উদাত্ত হৈ গৈছে স্বৰ কিন্তু সেইটো তেওঁ অৰ্থ লোভে প্ৰমাদত স্বৰ নষ্ট হয় তেওঁ অৰ্থ লোভ নাই কিন্তু কি হল প্ৰমাদ হল কাৰণ যুদ্ধ চলি আছে আহুতি দি আছে গতিকে এইটো বেগিতে মৰক বুলি তাৰমানে তেওঁ ঘন ঘনকে আহুতি দিওঁতে স্বৰটো আগলৈ গুচিলে ইন্দ্ৰ হৈ গুচি গল আৰু যোৱাৰ কাৰণে উলটি গল আৰু এওঁৰ বল কমি আহিলে আৰু ইন্দ্ৰৰ বল বাঢ়ি গল মাৰি পেলালে এইবোৰ তাৰমানে গণ্ডগোল স্বৰৰ গণ্ডগোল এইটো আমাৰ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ বিকাশ সুবোধৰ প্ৰথম অধ্যায়তে ইয়াৰ ভাঙনি কৰা আছে আপোনালোকে পঢ়ি চাব মন্ত্ৰ চৰবলৈ হীন হয় যদি অৰ্থ লোভে প্ৰমাদ বা যি কি নহওক গতিকে এইবোৰ বৰ দুৰূহ কাম এইবোৰ কৰিব নোৱাৰি একমাত্ৰ এনে সুন্দৰ সহজ সৰল পুত্ৰৰ নাম ধৰি মাতিলেও গতি পায় আৰু এয়া ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰিছে আমাৰ কিহৰ কৰ্ম কৰিব লাগে কিহৰ জ্ঞান কৰিব লাগে সাধনা কৰিব লাগে বিভীষণ বীৰবাবলী জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰী কুজি বেদ ধৰ্ম তোলা ধাৰ ব্ৰজবাসী ৰিজৱ সুখ বধু গোপী অনাচাৰ নাহি তপৰ্বত শোচন পঢ়িলে বেদ নজানো এই জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ কেৱল সাধুৰ সংগে পাইলে মোৰ গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি এতেকে লৈও সাধু সংগ সৰ্বক্ষণ কিন্তু সাধু চিনাইছে শুনিও সুখীয়াবে সাধুৰ লক্ষণ কেনেকুৱা কোনজন সাধু ভকতি সমস্ত পুণ্যৰ হোৱে পাত্ৰ সমস্ত পুণ্যৰ পাত্ৰ একমাত্ৰ ভক্তিহে ভকতিহে সাধিব জানি নিজ ধৰ্মতে যে মোকে ভজে মাত্ৰ নিজ ধৰ্ম ত্যাগ কৰি মাত্ৰ মোক শৰণ লৈ মোক ভজে সুদীৰ্ঘ বিশ্বাসে মোক কৰি দেখো বৈশ্য সুদীৰ্ঘ বিশ্বাসৰ মোৰ সেই মহাসাধু সুখী কহিলো ৰহস্য সাধুজনো দেখুৱাই দিছে কোনজন সাধু সাধুৰ সংগত হৰি কীৰ্তন কৰিব কৈছে আৰু পুত্ৰ নাম ধৰিও গতি পায় বিভীষণ বীৰবিষ প্ৰভাৱলী মানে জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰী কুজি বেদ ধৰ্ম তোলা ধাৰ ব্ৰজবাসী ৰিজৱধু গোপী অনাচাৰ নাহি তপৰ্বত শোচন নপঢ়িলে বেদ তেওঁলোকে গতি পালে
আমি নাপাম নে? কিয় নাপাম? বিশ্বাস সুদৃঢ় কৰক আই বাপসকল। আৰু এইটো কৰ্মকাণ্ড নেলাগে আমাক, কিন্তু কৰ্ম লাগে। কি কৰ্ম লাগে? কৰ্ম একো এহি মানে মাত্ৰ দৈৱকী পুত্ৰৰ পদসেৱা কৰ্মটো আমাক লাগে, কৰ্মকাণ্ড নালাগে। আৰু যিসকলে ইয়াৰ আমাৰ গীতাত এয়া সুন্দৰকৈ এইটো কৈছে, আমাৰ ৰন্তু শইকীয়া বাপে আপোনালোকক কব, জামিমাং পুষ্পিতাং বা আচাং প্ৰবদন্তি বিপস্থিত বুলি এটি শ্লোক আছে। তাত তাৰমানে কৰ্মযোগ আৰু কৰ্মকাণ্ড যে পাৰ্থক্য এইটো দেখুৱাই দিব। আৰু এটা দেখুৱাই দিব তেখেতে যে তাৰপিছত আমাৰ তাৰমানে কি কয়, নিমিল অৱস্থিত সংবাদত আপোনাৰ এটা লিখা আছে, কৰ্ম অকৰ্ম বিকৰ্ম। তাত আপোনাৰ লিখনিটো এনেকৈ লিখিছে, বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। চিধা চিধি জানক, বেদে যাক বিহি আছে তাকে বুলি কৰ্ম। বেদে যিটো নিষেধিলে সেইটো অকৰ্ম, বেদে যাক নিষেধ কৰিছে সেইটো অকৰ্ম। আৰু বিহিত নাচৰি হয় বিকৰ্ম পাতে। বেদে যেনেকৈ কৰিবলৈ কৈছে, এয়া যে মই কলো স্বৰ বল চব লগাই গাব লাগিব, নিয়ম মতে গাব নোৱাৰিলে, মন্ত্ৰ ভুল হলে বিকৰ্ম পাতেক হয়। এই তিনিবিধ কৰ্ম কহিলো প্ৰত্যেক। আৰু অকৰ্মিত বিকৰ্মিত কৰি অকৰ্মীহে শ্ৰেষ্ঠতৰ। অকৰ্মীজন বিকৰ্মীতকৈ শ্ৰেষ্ঠ। বিকৰ্মী মানে নিয়ম মতে নকৰি মন্ত্ৰ ছিদ্ৰ হৈ নৰকলে যায়। গতিকে সেইকাৰণে এইটো অকৰ্মী বুলি আমাৰ ইয়াত কলে। আৰু এতিয়া কথা হল, এইটো বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বুলি কওঁতে আপোনালোকে এতিয়া যে বেদৰ বিহিত, ইফালে আকৌ চাব, বেদৰ বিহিত কৰ্ম কৰিবা ক। বেদৰ বিহিত কৰ্ম কৰিব নালাগে, ভকতি কৰিব লাগে, সেইটো চাব দেই। আকৌ ইফালে আমাক কৈ দিলে, বেদৰ বিহিত ধৰ্ম আছে যত সংসাৰত সবে হৰি নামৰ কিংকৰ। গতিকে আমি নাম লৈ দিলে দেখোন চব কৰ্ম হৈয়ে গল, নামৰ কিংকৰ বুলি কৈছে এইবোৰ। গতিকে আমাৰ ভয় নাই, আমাৰ ভকতে ভয় কৰিব নালাগে যে আমি কৰ্মকাণ্ড নকৰিলে নহয়। এইটো যে শৰীৰ যাত্ৰাৰ কাৰণে আমি কৰ্ম কৰিবই লাগিব। গতিকে কৰ্ম কৰি থাকা। আৰু আমি অকৰ্ম কেনেকুৱা, গীতাৰ অকৰ্মটো আকৌ সেইটো নহয়। গীতাৰ অকৰ্ম মানে কৰ্মতে অকৰ্ম দেখে, অকৰ্মত কৰ্ম দেখা জন মহাযোগী বুলি কৈছে। গতিকে এতিয়া কৰ্মত অকৰ্মনো কেনেকৈ দেখিম বাৰু আমি? যে মই কৰ্ম কৰিছো, কিন্তু মই তাত তাৰমানে কৰ্ম কৰাৰ যিটো তাৰমানে দায়িত্বটো মই বুজি লোৱা নাই, মই কৰিছো বুলি ধৰি লোৱা নাই। মই কৰিছো এই ভাৱটো নাই তাৰমানে। নৈব কিঞ্চিত কৰোমিতি যুক্ত মন্যে তত্ত্ববিত পাইচন চিনন পিছন জিগ্ৰন অশ্বন গচ্ছন স্বপন চেচন, এইদৰে আছে। সেয়াও আমাৰ ৰন্তু শইকীয়া বাপে সুন্দৰকৈ এটা এটাকৈ শব্দবোৰৰ অৰ্থ কৈ দিব। যে মোৰ ইন্দ্ৰিয় কৰ্মবোৰ ইন্দ্ৰিয় কৰি আছে, চকুৰ টিপটাপ মই কৰো বুলি কৰা নাই। মই তাৰমানে কৰবাত গাটো খজুৱাইছে, হাতটোৱে নিজে নিজে গৈ খজুৱাই দিছে, আৰু মোৰ উশাহটো মই লওঁ বুলি লোৱা নাই। এনেকৈ মই একোৱেই কৰ্তা নহয়। এইদৰে ভাবি ভাবি যাওঁতে যাওঁতে তেওঁ তাৰমানে নিজে অকৰ্তা হৈ যায়গৈ। কেনেকৈ অকৰ্তা, যে মইতো একো কৰা নাই, সেই অকৰ্ম হৈ গল। সেইটো গীতাৰ মতে সেইটো অকৰ্ম, যে মই কৰা নাই। তেতিয়া আকৌ তাৰমানে কৰ্ম যে মই ঈশ্বৰৰ কাৰণে কৰিছো কৰ্ম, এই বুলি যেতিয়া ভাৱ আহিব, তেতিয়া তেওঁ তাৰমানে কৰ্ম কৰিও তেওঁ তাৰমানে অকৰ্ম। আকৌ অকৰ্মত থাকিও কৰ্ম, যে মোৰ এইবোৰ চলি আছে মানে কোনে চলাইছে? ঈশ্বৰে চলাইছে, এই বুলি তেওঁ তাৰমানে ধাৰণা আহি যায়।
গতিকে তেওঁ কৰ্ম কৰিলেও অকৰ্মী হৈ থাকিব পাৰে, অৰ্থাৎ কৰ্মত লিপ্ত নহয়। অকৰ্মী মানে গীতাৰ অকৰ্মীটো হ'ল কৰ্মত লিপ্ত নোহোৱাটো। নৈব কিঞ্চিত কৰ্মীতি, মই একো কৰা নাই, এইবোৰ মোৰ দেখা শুনা অহা যোহা এইবোৰ প্ৰভুৱেহে কৰাই আছে। অৰ্জুনক যেনেকৈ অৰ্জুনে কান্দি 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 কৃষ্ণ বৈকুণ্ঠ পায়নৰ পিছত মই দেখোন গৰখীয়া ল'ৰাৰ ওচৰতো গাণ্ডীবখন ধৰাইব নোৱাৰা হলো, তেনে কোনে কৰাইছিলে? এইখন গাণ্ডীবেৰে মই মৎস্য ভেদ কৰি পেলাই দ্ৰুপদীক পাইছিলো, কোনে কৰাইছিলে? মোক কৃষ্ণই কৰাইছিলে। মই এই দুটা বাহুৰেই শিৱক পৰাজয় কৰিছিলো, কোনে কৰাইছিলে? কৃষ্ণই কৰাইছিলে। এইদৰে নিজে একো কৰা নাই, মোক কৃষ্ণই কৰাইছিলে। ভাবোতে 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 গৈ তেওঁ সম্পূৰ্ণ অকৰ্মী হৈ গল, অৰ্থাৎ মোক কৃষ্ণই কৰাই আছে, কৃষ্ণৰ বাহিৰে তেওঁ অন্য একো নাই। যেতিয়া গলে কোনে কৰাইছে? আত্মা ঈশ্বৰ সৰ্বভূতানাং হৃদয়তে তিষ্ঠতি অৰ্জুন বুলি গীতাত কৈ গৈছিলে, সেয়া তেওঁৰ স্মৰণ হল। মোৰ ঈশ্বৰে কৰাই আছে, মোৰ হৃদয় স্থিতি হৈ মোৰ ৰথ তেওঁ চলাই আছে। এই জ্ঞানটো আহিলে, আহি তাৰ পৰা আত্মালে মনটো লগাই দিলে, দেহৰ পৰা আঁতৰ হৈ গুচি গল, অকৰ্মী হৈ গল তেওঁ। ভীষ্মদেৱে নিজৰ আত্মাত মন লগাই দিলে, দেহৰ কৰ্ম কথা একো গম নাপায় তেওঁ। গতিকে সেইদৰে লিপ্ত নহয়, নিৰ্লিপ্ত হৈ গল। সেই তেনেকুৱাই অৰ্থবোৰ। গতিকে আপোনালোকে আমাক কৰ্ম নালাগে নহয়, আমাক কৰ্ম লাগে, কৰ্মকাণ্ড নালাগে। আমাক জ্ঞান নলগা নহয়, জ্ঞান লাগে। সেই জ্ঞান মাৰ্গতো নালাগে যোগ সাধন কৰা। গতিকে এইটোৱে আমাৰ পৰিষ্কাৰ কথা, এইটোৱে শুদ্ধ কথা, নিৰ্ঘাত সত্য কথা। আৰু ইয়াত কোনো পণ্ডিত নাই, কোনেও ইয়াত তাৰমানে যুক্তি দিব নোৱাৰে। মহাপুৰুষৰ কলমত জ্ঞান কাণ্ড কৰ্মকাণ্ড লাগে বুলি এটা ৱৰ্ড উলিয়াই দিব নোৱাৰে। কিন্তু তাতো আপোনাৰ গণ্ডগোল কৰে বহুতে। মহাপুৰুষৰ তাৰমানে নিম্নব সিদ্ধ সংবাদত কিছু অলপ গণ্ডগোল লগা পদ আছে, কিন্তু এতিয়া ভালকৈ আপুনি পঢ়িলে কথাটো ওলাই পৰে। যেনেকৈ আকৌ ভকতি প্ৰদীপত অৰ্জুনক কৈছিলে গৰুড পুৰাণৰ কথা, ৰাজসুই যজ্ঞৰ সময়ত হুয়াসুজ কৰান্বিত মনক সংযম দিয়া দান সমস্তকে বুদ্ধি কৰি সম্পৰৰ ধৰ্মক নিহিবা কথা চিত কৰিবা ভূতক দয়া সকলো নচিত হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল। এই বুলি কলে মহাবল, এই ভাগৱত ধৰ্ম বুলি কৈ দিলে। মনক সংযম কৰা, দিয়া দান বুদ্ধি কৰি পৰৰ ধৰ্মক নিহিবা কৰিবা ভূতক দয়া সকলো হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল। এই কথাটো অকমান দকৈ ভাবি চাওক। কৃষ্ণ আমাৰ এক শৰণটো সৰ্বধৰ্মত বৎসল নে সৰ্বধৰ্ম পৰিত্যাজ্য? এইবোৰ পদ মাতি আমাৰ সংঘৰ প্ৰচাৰকেও মই প্ৰচাৰ কৰা শুনিছো। কিয় প্ৰচাৰ কৰিছে তেওঁলোকে? এইটো যে শংকৰদেৱৰ লিখনি। তেনেকুৱা সাংঘাতিক কাম কৰে। তেওঁলোকে বুজি নেচাই কথাটো যে এই কথাটো শংকৰদেৱে কিয় লিখিলে, যে এই কামটো অৰ্জুনে কৰিব নোৱাৰিলে। চোৱা, হেন শুনি অৰ্জুনৰ মনতো আশোক বুলিবে লাগিলা হইয়া কৃষ্ণক সমুখ যিমত দুষ্কৰ কৰি কহিলা সম্প্ৰতি ভাগৱত ধৰ্ম সমেত যাইব অধোগতি। সেই ভাগৱত ধৰ্ম ধৰি ধৰ্ম চৰ্মৰ অধোগতি যোৱাটো গুৰুজনে আমাক দিছিলে নে? নহয়। যে অৰ্জুনেও নোৱাৰিলে, এইটো নোৱাৰা তুমি, অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিবে মহন্তৰ মুখে, সেইটোহে আমাৰ কাৰণে সুলভ। সেইটো কৰিবা। মোৰ জন্ম কৰ্ম মোহু ৰেখে গুণ নাম আকেশে বলয় ভাগৱত ধৰ্ম অনুপাম বুলি এনেকৈ আছে দেই। মই পদটো ফটকে পাহৰি গৈছো, বা যে কি নহওক ভকতি প্ৰদীপত আছে এয়া কথা, আৰু সেয়া গুৰুড পুৰাণৰ পৰা আনি লিখা কথা। গতিকে যতে কবি নিগজতি বুলি কওঁতে এইটো কৰ্ম ভকতিৰ কথা, পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি, এইটো কৰ্ম ভকতিহে। তেওঁলোক আহোঁতে তাৰমানে নিমিয়ে কৈছিলে, মই চাৰিশিদক সুধিছিলো কিয় নকলে মোক এই কিতাপ প্ৰশ্ন উত্তৰ।
গতিকে আপোনালোক আহিছে এতিয়া মোক কওক। আৰু সেয়া তেতিয়া এওঁ কৈছে, কবিষেদই কৈছে যে শুনা, পৰম গহন কৰ্ম যোগ অতিশয় তুমিও তো এখানি শিশু শিক্ষাকুত নয়, এই ভাবি নকহিলা সি কথা তোমাক, সেই কৰ্ম যোগ আবে কহিব সাক্ষাৎ। এই বুলি তেওঁ এয়া মই এয়া তোমাক কম এতিয়া। কিন্তু আমাৰতো পুছিলা জানো আপুনি নিপতি, তুমি আমাক সোধাৰ কাৰণে কম, আমি তোমাক এইটো দিবলৈ অহা নাছিলো। এই বুলি কৈ কৰ্মযোগৰ কথা কওঁতেও পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্মভকতি। আৰু এইটো কৰ্মভকতি দুষ্কৰ কাৰণে এইটো কৰিব নালাগে। কিন্তু তেনে গুৰুজনে কেলে লিখিলেনো, সেইটোত কি দৰকাৰ আছিলে লিখিবলৈ? লিখিলে এই কাৰণেই যে চোৱা, কৰ্মভকতি এনেকুৱা দুৰো যে স্বয়ং নিমিয়েও বলে নোৱাৰিলে, অৰ্জুনেও নোৱাৰিলে। তোমালোকে পাৰিবানে এইটো তুলনা দিবৰ কাৰণে? অমাৱস্যা আন্ধাৰটো অকনমান আনিছে, কিয়? পূৰ্ণিমাৰ চন্দ্ৰ পোহৰটো ভালকৈ উপলব্ধি কৰাবৰ কাৰণে। বা যি কি নহওক, বাপ বান্ধৱ আই সমস্ত, মই আজি কমকৈ কম বুলি কৈছিলো, কিন্তু কথা হল এতিয়া সংগতিবোৰ হেৰাই যায়, নকলে। গতিকে মই যথেষ্ট সময় ললো, এয়া তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী হৈ ৰৈছো সকলোৰে ওচৰত। আৰু কথাখিনি তাৰমানে মই বৰ সদায় ভাবো গুৰুজনৰ ধৰ্মটো পৰিশুদ্ধ ৰূপত আমি প্ৰচাৰ কৰিব লাগে। কিন্তু অকনমান বিজুতি দেখিলেই মোৰ তাৰমানে সহ্য নহয়, আৰু সেইকাৰণে মোক বহুত ভকতে বেয়াও পায়। গতিকে মই এতিয়া বেয়া পালেও উপায় নাই। মোৰ কথা, মোৰ সংকল্প, মই ভগৱন্তৰ চৰণত নিজক সমৰ্পিত কৰি থৈছো, উৎসৰ্গা কৰি থৈছো যে প্ৰভু মই তোমাৰ সেৱা কৰিবৰ কাৰণে মোক তুমি কৃপা কৰা। আৰু ভগৱন্তই কৃপা কৰিছে। যে কি নহওক, কৃষ্ণ মাধৱ মাধৱ মাধৱ, বাপ বান্ধৱাই সমস্ত। আমি এইখিনি কবলৈ যাওঁতে যদি কোনোবা খিনি অপৰাধ নিশ্চয় হৈছে, কাৰণ আমি কথাবোৰ কৈ থাকোতে অকনমান জোৰ দি কওঁ। গতিকে বৰ সুললিতকৈ কব নাজানো, সেইকাৰণে অপৰাধ হব পাৰে। কোটি কোটি ঘৰৰ অপৰাধন্তে কৰময়ী দুৰাশয়, হে হৰি মুখ দাসয় নমানি ক্ষমি উপকৃপাময়, ক্ষমি উপকৃপাময়। কৃষ্ণ মাধৱ মাধৱ, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। সবালৈকে আমাৰ সেৱা জনালো।